অহাকালিৰ পৰা আমাৰ কোকৰাঝাৰ জিলাত যিকেইটা সমষ্টি আছে সেই সমষ্টিখিনিৰ যিবিলাক প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁলোকে অহা 25 আৰু 26 তাৰিখত দলীয়ভাৱে আমাৰ তেওঁলোকৰ আবেদনসমূহ জিলা সমিতিত জমা দিব লাগিব। প্ৰথমে আমাৰ মাজত উপস্থিত আছে কেন্দ্ৰীয় সমিতি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰচাৰ বিভাগত মনোৱাৰ হোসেন সাহেব, আমাৰ এওঁৰা কোকৰাঝাৰ জিলা সমিতিৰ সন্মানীয় সভাপতি আনোৱাৰ হোসেন সাহেব, জিলা যুৱ মৰ্চাৰ সভাপতি সানুৰ হক সাহেব, জিলা মহিলা মৰ্চাৰ সভানেত্ৰী মফিদা বেগম, প্ৰগ্ৰাম ব্লক সমিতিৰ সন্মানীয় সভাপতি অধিবক্তা আব্দুল করিম সাহেব, সাধাৰণ সম্পাদক ৰচিদুল। আমাৰ যোৱাকালি কেন্দ্ৰীয় সমিতি আৰু বিডিচি নিৰ্বাচন পৰিচালনা সমিতিৰ ফালৰ পৰা জিলা সমিতিলৈ এক নিৰ্দেশনা আহিছে যে অহাকালিৰ পৰা আমাৰ কোকৰাঝাৰ জিলাত যিকেইটা সমষ্টি আছে সেই সমষ্টিখিনিৰ যিবিলাক প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁলোকে অহা 25 আৰু 26 তাৰিখত দলীয়ভাৱে আমাৰ তেওঁলোকৰ আবেদনসমূহ জিলা সমিতিত জমা দিব লাগিব আৰু জিলা সমিতিৰ ফালৰ পৰা 27 তাৰিখত আমাৰ জিলাৰ যিখিনি আমাৰ নিৰ্বাচনী সমিতি আছে সেই সমিতিয়ে 27 তাৰিখৰ ভিতৰত আমাৰ অল বিটিআৰ যিটো পৰিচালনা সমিতি আছে তেওঁলোকৰ হাতত জমা দিব আৰু পাছত তথা আমাৰ 28 বা 29 তাৰিখৰ ভিতৰত আমাৰ বিটিআৰ যিকেইখন সমষ্টিত আমি নিৰ্বাচন কৰিম সম্পূৰ্ণ তালিকা কেন্দ্ৰীয় সমিতিয়ে ডিক্লেয়াৰ কৰিব। তো আৰু এই সন্দৰ্ভত আমাৰ বিতংভাৱে কোৱাৰ কাৰণে আমাৰ মাজত উপস্থিত আছে হয়, আজি আমাৰ কোকৰাঝাৰ জিলা এআইইউডিএফ সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছিলে আৰু ইতিমধ্যে যেহেতু আমাৰ সভাখনৰ উদ্দেশ্য আছিল যে অহা 2025 চনৰ বিটিআৰ নিৰ্বাচন উপলক্ষে আৰু ইতিমধ্যে আমাৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইবাৰ বিটিআৰ নিৰ্বাচনত আমি ওপৰত 14টা কমে 12টা সমষ্টিত এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিম আৰু এই 14টা সমষ্টিৰ বিভিন্ন প্ৰাৰ্থী আমাৰ লগত যোগাযোগ কৰিছে আৰু দলে তেওঁলোকক বিবেচনাত ৰাখিছে। অহা 30 তাৰিখৰ ভিতৰত আমাৰ দলে এই 14টা আৰু কমে 12টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব। আমি এইবাৰ বিটিআৰ নিৰ্বাচনত অসমৰ সামগ্ৰিক তথা বিটিআৰৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে অন্যতম সংখ্যালঘু জনসাধাৰণৰ কথাবোৰ বিটিআৰ এছেম্বলিত উপস্থাপন কৰিবৰ বাবে আমি এবাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছো। ৰাইজৰ বহুত সঁহাৰি পাইছো, নিশ্চয় এইবাৰ আমাৰ প্ৰাৰ্থী জিকিব। মই আপোনালোকৰ জ্ঞাতাৰ্থে বিটিআৰৰ সমূহ জনসাধাৰণক জ্ঞাতাৰ্থে মই জনাব বিচাৰিছো আমি এই 14খন সমষ্টিত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিম। 1 নম্বৰত শ্ৰীৰামপুৰ, 2 নম্বৰ গোমা, 3 নম্বৰ পৰ্বতজোৰা, 4 নম্বৰত আছে আপোনাৰ ফকিৰাগ্ৰাম, কচুগাঁও, দোতমা, থুৰিবাৰী, মথনগুৰি, শালবাৰী, ৰৌতা, দিহিৰা, কাজলগাঁও, বাওখুঙুৰি আৰু চালাকাটি। এই 14টা সমষ্টিত আমাৰ ইতিমধ্যে নিৰ্বাচনী সাংগঠনিক কাম কাজ সম্পূৰ্ণ হৈছে আৰু দল আমি সম্পূৰ্ণভাৱে প্ৰস্তুতি লৈছো। এই 14টা সমষ্টিত আমি প্ৰাৰ্থীটো আগবঢ়াম। ইয়াৰ মাজত আমাৰ এছটি সমষ্টিও আছে, এছটি সমষ্টিৰ পৰা আমাৰ প্ৰাৰ্থী আগবাঢ়ি আহিছে আৰু আমি আশাবাদী বিটিআৰৰ ৰাইজে বিপিএফকো চালে ইপিপিএলকো ক্ষমতাত বিজেপিৰ সহযোগত যোৱা 5টা বছৰ বিটিআৰৰ ৰাইজে চাইছে। গতিকে এইবাৰ বিটিআৰ গভৰ্ণমেণ্টৰ ওপৰত বিটিআৰৰ ৰাইজ অতিষ্ঠ হৈছে। কোনো ডেভেলপমেণ্ট নাই, খালি বিচিডিচিৰ জৰিয়তে তেওঁলোকে দুৰ্নীতি কৰিছে। গতিকে দুৰ্নীতিমুক্ত এখন বিটিআৰ গঢ়াৰ স্বাৰ্থত এআইইউডিএফ দলৰ আমাৰ প্ৰাৰ্থীসকলক এইবাৰ সমৰ্থন দিব বুলি ৰাইজৰ আমি আশ্বাস পাইছো আৰু আমি আশ্বস্ত উপযুক্তভাৱে বিপিএফ আৰু ইপিপিএল আৰু বিজেপিৰ বিৰুদ্ধে আমাৰ দলে প্ৰবল শক্তিৰ আমি এইবাৰ ফাইট কৰিম। আমি 30 তাৰিখৰ ভিতৰত আফটাৰ ইলেকশ্যন ডিক্লেয়াৰ, ইলেকশ্যন কমিশনাৰে যেদিন আপোনাৰ ইলেকশ্যন ডিক্লেয়াৰ দিব তাৰ পিছদিনাই আমাৰ দলে আমাৰ কেণ্ডিডেট ডিক্লেয়াৰ কৰিব। আমি 14খনৰ পৰা আমি 14খনেই বিচাৰিম। এতিয়া আমি ৰেছপেক্ট কৰিছো, আমি 7টাৰ পৰা 9টা আসন আমি জিকিম। চাওক, বিটিআৰৰ নিৰ্বাচনটো একেমুখে কোৱাটো টান, যদিও বিটিচিৰ আঞ্চলিক দল হিচাপে ইয়াতে বিপিএফ বা ইপিপিএল শক্তিশালী
আৰু অসমত যিটো চৰকাৰ বিজেপিৰ, আমি তেওঁলোকৰ লগতে ফাইট কৰিব লাগিব। সময়ত দেখা যাব যে আমাৰ লগত কোন মূল প্ৰতিদ্বন্দ্বিতা আহে। গতিকে এই BTR-ৰ দুই আঞ্চলিক দল BPF আৰু UPPL তেওঁলোকে আজিৰ দিনত তেওঁলোকৰ স্থিতি স্পষ্টকৰণ কৰক যে তেওঁলোক আজি কাৰ লগত আছে। আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছে, তেওঁলোকে নিজাববীয়া ইলেকশ্যন খেলি আছে, না বিজেপিৰ চুৰতুলপি মতে হাগ্ৰামা মহিলাৰীও BTR নিৰ্বাচনত অংশগ্ৰহণ কৰি আছে, আৰু UPPL-ৰ মুৰব্বী প্ৰমোদ বৰায়ো আজি অকলশৰীয়া হৈ বিজেপিৰ নিঙুৰত ধৰি তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে। আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছো, হাগ্ৰামা মহিলাৰীৰ যদি হতাহক আছে, প্ৰমোদ বৰাৰ যদি হতাহক আছে, আজিৰ দিনত এই নিৰ্বাচনৰ আগত তেওঁলোকে স্থিতি স্পষ্টকৰণ কৰক যে আমি বিজেপিৰ লগত নাই, অসমৰ মুখ্যমন্ত্ৰীৰ লগত নাই। আমি স্পষ্টভাৱে কৈছো, আমি কোনো প্ৰমোদ বৰাৰ লগত নাই, আমি কোনো হাগ্ৰামাৰ লগতো নাই, আমি কোনো বিজেপিৰ লগতো নাই। আমি এককভাৱে BTR-ত এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিম। ৰাইজে আমাৰ সমৰ্থন দিলে আমাক নোহোৱাকৈ BTR-ত এইবাৰ যে কোনো গভৰ্ণমেণ্ট কৰিব নোৱাৰিব, এই কথাটো নিশ্চিত। আমাৰ মূল এজেণ্ডা BTR অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ শান্তি প্ৰতিষ্ঠাৰ হকে আমাৰ দলে বিগত দিনত কাম কৰি আছে। বিশেষভাৱে ধৰ্মীয় সংখ্যালঘু মানুহসকলক বিভিন্ন ক্ষেত্ৰত দেখা যায় বিভিন্ন অভিযোগ উত্থাপন কৰি তেওঁলোকক হেৰাসমেণ্ট কৰা হয়। BTC অঞ্চলৰ নাগৰিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰা আমাৰ 1 নম্বৰ দাবী থাকিব। তেওঁলোকৰ ধন সম্পত্তি নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত BTC চৰকাৰৰ ওচৰত আমি প্ৰবল শক্তি প্ৰয়োগ কৰিম যে তেওঁলোকৰ যাতে কোনো এজন মানুহৰ জীৱন ধন সম্পত্তি যাতে বিনষ্ট নহয়, এই ক্ষেত্ৰত BTR চৰকাৰে গুৰুত্ব দিব লাগে। আৰু BTR-ত যিমান মানুহ বসবাস কৰি আছে, চৰকাৰী মাটিত বসবাস কৰি থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহসকলক মাটিৰ পট্টা দিব লাগিব। এইটো আমাৰ দলৰ নীতি স্পষ্ট যে আমাৰ MCL-এ জিকিব পাৰিলে তাৰ পৰৱৰ্তী সময়ত চৰকাৰৰ লগত আলোচনা কৰি প্ৰতিজন ভূমিহীন মানুহক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ'ব।